जोहार केंद्र जिल्लार प्रतिनिधि को आशा এখন ডিসিপ্লিনেরা আমার কোনো সমাবেশটা আগুয়াই লৈ যাম আৰু সর্বপ্রথমে আমার নেতাসকল যে এই বিটিআর অঞ্চলত আমার আদিবাসী রাইজে যুগ যুগ ধৰি প্রায় বসবাস কৰি আছে। এই বসবাস কৰি থকা আদিবাসী ৰাইজক ভূমিৰ পট্টা দিব লাগে, নিস্বাৰ্থভাৱে ভূমিৰ পট্টা দিব লাগে। এই তিনি জেনেৰেশ্যনৰ যি নিয়ম লগাই থৈছে সেই নিয়মখিনি আঁতৰাব লাগে, আমাক নিস্বাৰ্থভাৱে ভূমিৰ পট্টা দিব লাগে। এই গোটেইখিনি দাবী আমি আজি উপস্থাপন কৰিব বিচাৰি আছো আৰু অসম চৰকাৰক ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আজিৰ এই আন্দোলন এই আৰম্ভণি হে, এই আজিৰ আন্দোলন আৰম্ভণি হয় আৰু ইয়াৰ পাছত আমাৰ যি গণ আন্দোলন অব্যাহত থাকিব। ধন্যবাদ। জোহাৰ। আর মাইক গাড়ি অলপ রখিবে देना रहे और क्यों हराई ना लोग तो पीछे मटे लगा बा जोहार केंद्र जिल्लार प्रतिनिधि को आशा এখন ডিসিপ্লিনেরা আমার কোনো সমাবেশটা আগুয়াই লৈ যাম আৰু সর্বপ্রথমে আমার নেতাসকল যে এই বিটিআর অঞ্চলত আমার আদিবাসী রাইজে যুগ যুগ ধৰি প্রায় বসবাস কৰি আছে। এই বসবাস কৰি থকা আদিবাসী ৰাইজক ভূমিৰ পট্টা দিব লাগে, নিস্বাৰ্থভাৱে ভূমিৰ পট্টা দিব লাগে। এই তিনি জেনেৰেশ্যনৰ যি নিয়ম লগাই থৈছে সেই নিয়মখিনি আঁতৰাব লাগে, আমাক নিস্বাৰ্থভাৱে ভূমিৰ পট্টা দিব লাগে। এই গোটেইখিনি দাবী আমি আজি উপস্থাপন কৰিব বিচাৰি আছো আৰু অসম চৰকাৰক ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আজিৰ এই আন্দোলন এই আৰম্ভণি হে, এই আজিৰ আন্দোলন আৰম্ভণি হয় আৰু ইয়াৰ পাছত আমাৰ যি গণ আন্দোলন অব্যাহত থাকিব। ধন্যবাদ। জোহাৰ।